2024 চনত বহুত নতুন ল'ৰা ছোৱালীয়ে হয়তো ব্যৱসায় কৰাৰ কাৰণে চিন্তা কৰি আছে আৰু বহুতে এইটো ষ্টাৰ্ট কৰিছে আৰু ব্যৱসায় আৰম্ভণি কৰিও হয়তো সিহঁতে বহুত ক্ষেত্ৰত ফেইল হৈ যায় সো কি ব্যৱসায় কৰিব বিশেষকৈ আমি যদি চাওঁ আমাৰ অসমীয়া সমাজত যেতিয়া ব্যৱসায় কথা চিন্তা কৰোঁ আমি কেইটামান মনত চিন্তা আহে আমাৰ পথৰ দাঁতিত হয়তো কৰবাত দোকান দিয়া কথা বা কোনোবা এটা অঞ্চলত আমাৰ আশে-পাশে থকা অঞ্চলত এখন ফাষ্ট ফুডৰ দোকান বা কাপোৰৰ দোকান বা এতিয়া কিছুমান চলি আছে যে ওয়াল যিবিলাক দিব তেনেকুৱা ধৰণৰ ব্যৱসায়ৰ কথা চিন্তা কৰোঁ আৰু ব্যৱসায়টো যেতিয়া আমি প্ৰথম কামেই হৈছে কি ইনভেষ্টমেণ্ট আমি প্ৰডাক্ট কিনাৰ কাৰণে বা সেই প্ৰডাক্টটো আমি বনোৱাৰ কাৰণে যত্ন কৰোঁ কিন্তু আমি এটা বস্তু মিছ কৰোঁ আৰু সেই বস্তুটো হৈছে মাৰ্কেটিং এটা মাৰ্কেটিং কি হয় এটা বহুত ল'ৰা ছোৱালীয়ে হয়তো সেই কথা অৱগত নহয় যে ব্যৱসায় এটা আৰম্ভণি কৰাৰ লগে লগে প্ৰধান মেইন কামটো হৈছে মাৰ্কেটিং অৰ্থাৎ আমি প্ৰডাক্টটো ক'ত বেপাৰ কৰিম অৰ্থাৎ ক'ত আমি সেল কৰিম গ্ৰাহকে ক'ৰ পৰা কিনিব এই বস্তুটো আমি চিন্তা কৰি নাচাওঁ আৰু আমি প্ৰথমতে প্ৰডাক্টটো বনাই উঠাৰ পিছতহে এই কথাটো চিন্তা কৰোঁ যেতিয়া এতিয়া আমি প্ৰডাক্টটো সেল কৰিব লাগে সেইকাৰণে মই আজিৰ এই ভিডিঅ'টোত মই বিশেষকৈ যিবিলাক যুৱক যুৱতীয়ে ব্যৱসায় কৰিম বুলি ভাবি আছে সিহঁতে 2024ত সাকসেছ হ'ম বুলি ভাবি আছে আৰু ভাবি আছে যে মান্থলি অন্তত 40,000 50,000 ইনকাম কৰিব তো কি ব্যৱসায়ৰ জৰিয়তে হয়তো আগন্তুক এই মাহবোৰত কেনেকৈ সিহঁতে নিজৰ ব্যৱসায় ষ্টাবলিছ কৰিব পাৰে তাৰ বিষয়ে আলোচনা কৰিম আৰু ভিডিঅ'টো একদম শেষলৈকে চাব য'ত মই যোৱা সপ্তাহত যি সেল কৰিছিলোঁ ড্ৰপ শিপিঙৰ সহায়ত তাত আমি কিমান টকা কেনেকৈ অৰ্ডাৰ লৈ আহিছিলোঁ তাত ডিটেইল মই আপোনালোকক দেখুৱাই দিম এটা ঘটনাটো হ'ল ডিজিটেল মাৰ্কেটিং আচলতে মানে কি হয় থাম্বনেলত চাই আপোনালোকে গমে পাইছে যে ডিজিটেল মাৰ্কেটিঙৰ এই ভিডিঅ'টো হ'ব ডিজিটেল মাৰ্কেটিং মানে কি এতিয়া আপোনালোকে হয়তো মোক এটা ইউটিউব প্লেটফৰ্মত বা ছ'চিয়েল মিডিয়া যিকোনো প্লেটফৰ্মত ফেচবুকত হওক ইনষ্টাগ্ৰামত হওক দেখি আছে আৰু এই যে প্লেটফৰ্মবিলাকত এনেকুৱা ধৰণৰ আৰু বিভিন্ন ধৰণৰ আপোনালোকে ভিডিঅ' দেখা পায় ভিডিঅ'বিলাক দেখি থাকোঁতে মাজে মাজে আপোনালোকে গমে পায় যে অমুক প্ৰডাক্টটো আজিকালি এডভাৰটাইজমেণ্ট দিয়ে এইটো আৰু নতুন কথা নহয় নিশ্চয় কোনোবাই দিয়ে ভিডিঅ'টো চাই থাকোঁতে ফেচবুকতে হওক বা ইউটিউবৰ ক্ষেত্ৰতে হওক এনেকুৱা এডভাৰটাইজমেণ্ট আপোনালোকৰ আহিয়ে থাকে এই এডভাৰটাইজমেণ্টবিলাকনো কোনে দিয়ে নিশ্চয় কোনোবা কোম্পানী দিয়ে সো এই যে এডভাৰটাইজমেণ্টবিলাক দি আছে বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মবিলাকত ইউটিউবতে হওক বা ইনষ্টাগ্ৰামত হওক ফেচবুকতে হওক এই এডভাৰটাইজমেণ্ট যিটো প্ৰচেছ ডিজিটেল মাধ্যমৰ জৰিয়তে তাক আমি ডিজিটেল মাৰ্কেটিং বুলি ক'ব পাৰোঁ বিশেষকৈ আমি যদি চাওঁ ডিজিটেল যিকোনো প্লেটফৰ্ম ইউটিউব ফেচবুক ইনষ্টাগ্ৰাম লিংকডিন ছ'চিয়েল মিডিয়া আপোনালোকে যিমানবিলাক নাম জানে তাত আজিকালি প্ৰডাক্টবিলাক চেল হয় আনকি টুইটাৰ যিটো আপোনালোকে এক্স বুলি জানে তাতো বিভিন্ন ধৰণৰ প্ৰডাক্ট বা ছাৰ্ভিচ চেল হয় আৰু এই প্ৰডাক্ট আৰু ছাৰ্ভিচবিলাক যেতিয়া আমি মাৰ্কেট কৰিবলৈ যাওঁ মানুহক অৱগত কৰাবলৈ যাওঁ তাক তেতিয়া আমি ডিজিটেল মাৰ্কেটিং বুলি কওঁ ইয়াক কৰাৰ কিছুমান ধৰণ আছে বিশেষকৈ এইটো আপোনালোকে এডছ বা অৰ্গেনিকৰ সহায়তো এই ডিজিটেল মাৰ্কেটিং কৰিব পাৰে অৰ্গেনিক বুলি কোৱাৰ লগে লগে বহুত ইউটিউবাৰে এতিয়া হয়তো আপোনালোকক মানে জানি বা নাজানি আপোনালোকে প্ৰডাক্ট কিছুমান আপোনালোকে গমে পায় এডভাৰটাইজ কৰিয়ে থাকে যে অমুক কাপোৰযোৰ পিন্ধিলে তাৰপিছত অমুক বস্তুটো দোকানত গৈ এক্সপিৰিয়েঞ্চ কৰিলে কোনোবা অমুক ঠাইত ঘূৰিবলৈ গ'লে আচলতে এইবিলাকৰ টকানো আচলতে ক'ৰ পৰা পায় নিশ্চয় কোনোবা এটা কোম্পানী সিহঁতক টকা কিছুমান স্পনচাৰশ্বিপ কৰিছে স্পনচাৰশ্বিপ মানে সিহঁতক টকা দিছে যে আপুনি আমাৰ দোকানত আহক ফিটা কাটক আৰু আপোনাৰ পৰা কিছু টকা লৈ লওক আৰু আপুনি আমাৰ দোকানখন এডভাৰটাইজ কৰি দিয়ক তাৰপিছত সেই দেখি সেই প্ৰিয় ইনফ্লুৱেঞ্চাৰজনৰ দেখা পাই বাহিৰা বা যিবিলাক মানুহ ছাপোৰ্ট কৰা ফলোৱাৰ্ছবিলাক সেই দোকানত যায় আৰু দোকানখনত চেল হয় এই যিটো প্ৰচেছ এই প্ৰচেছটোক আমি ডিজিটেল মাৰ্কেটিং বুলি ক'ব পাৰোঁ এতিয়া তোমালোকেও যদি এই ডিজিটেল মাৰ্কেটিং ফিল্ডত যাব বিচৰা কেনেকৈ যাব পাৰা তাৰ কাৰণে বিভিন্ন ধৰণৰ ৱে আছে ইয়াক শিকিবৰ কাৰণে বহুতে হয়তো এতিয়া অনলাইন শিকে বহুতে অফলাইন শিকে মই প্ৰিফাৰ কৰোঁ যিবিলাকে অনলাইন শিকে বেটাৰ হ'ব কাৰণ সেইবিলাক আপোনালোকে এক্সপিৰিয়েঞ্চ লৈ নিজে নিজে শিকিব যাব পাৰে আৰু যিবিলাক ভাবে অফলাইন শিকে বিভিন্ন ধৰণৰ আজিকালি অসমতো ইনষ্টিটিউট আছে সেইবিলাকৰ জৰিয়তে আপোনালোকে এই ডিজিটেল মাৰ্কেটিংটো শিকিব পাৰে বিশেষকৈ ইয়াতে তোমালোকক ফেচবুক এডছ ইনষ্টাগ্ৰাম এডছ আৰু বিভিন্ন ধৰণৰ প্লেটফৰ্মত কেনেকৈ ধৰণৰ এড ৰাঞ্চ কৰিব লাগে সেইবিলাকো শিকাব লগতে এটা বস্তু মন কৰিব মাৰ্কেটিং কিন্তু পুৰণা যিটো মাৰ্কেটিং আছে তাৰ ষ্ট্ৰেটেজি কিন্তু কেতিয়াও চেঞ্জ নহয় অৰ্থাৎ আমি কেনেকৈ মানুহৰ ওচৰত যাব লাগিব
কেনেকৈ বস্তু এটা প্ৰেজেন্ট কৰিব লাগিব, এই কথাবিলাক আমি প্ৰথমৰ পৰাই গুৰুত্ব দিব লাগিব। তাৰপিছত এতিয়া আমি কি আমাৰ নিজৰ ক্ষেত্ৰত এই ডিজিটেল মাৰ্কেটিং আমি এপ্লাই কৰিব পাৰোঁ। মই সৰু এটা এক্সাম্পল দিছোঁ। আপোনালোকে যদি কোনোবা যদি টিচিঙৰ কাম কৰে, ভাবে যে মই ঘৰত থাকি কিছু টকা উপাৰ্জন কৰিব বিচাৰোঁ, যে মই গণিত শিকাওঁ ভাল, মই জিঅ'গ্ৰাফি ভাল শিকাওঁ, মই ইংলিছ ভাল শিকাওঁ, কেনেকৈ মানুহে ইংলিছ ক'ব পাৰে সেইটো মই শিকাব পাৰোঁ, তেতিয়াহ'লে আপোনালোকে নিজে অনলাইন কিছু কোচিং কৰিও এই ডিজিটেল মাৰ্কেটিং সহায়ত কিছু টকা ইনকাম কৰিব পাৰে। এতিয়া ভাবিব পাৰে যে কিমান টকা উপাৰ্জন কৰিব পাৰে। টকা এইটো আপোনাৰ কামৰ ওপৰত বা আপোনাৰ স্কিলৰ ওপৰত নিৰ্ভৰ কৰিব, ইয়াৰ কোনো লিমিটেশ্যন নাই। তথাপি মিনিমাম কৈছোঁ, যদি আপোনালোকে এভাৰেজ জাষ্ট মোবাইলটো চলায় আৰু যদি ভাল এটা লেপটপ চলাব পৰা আপোনালোকৰ ক্ষমতা আছে, মিনিমাম আপোনালোকে 30,000 to 40,000 ইজিলি আপোনালোকে ঘৰৰ পৰা উপাৰ্জন কৰিব পাৰে। প্ৰথমতে মই কৈছোঁ, যদি এক্সাম্পল হিচাপত লওঁ, আপোনালোকে এজন টিচাৰ, প্ৰথমতে ডেইলি বেচিছত আপোনালোকে এখন ফেচবুক পেজ গ্ৰ' কৰি ল'ব পাৰে। আৰু গ্ৰ' কৰি উঠাৰ পিছত যেতিয়া কিছু মানুহে আপোনাক বিশ্বাস কৰিব, আপোনাৰ যদি সেইখিনি স্কিল বা ছাবজেক্টৰ প্ৰতি নলেজ ভাল আছে, তেতিয়াহ'লে আপুনি সিহঁতক পেইড কৰিব পাৰে। সেইটো হোৱাটছআপৰ থ্ৰুৱে, আপুনি গ্ৰুপৰ সহায়ত হওক বা ৱেবছাইটৰ জৰিয়তে হওক। ৱেবছাইট বা ফানেল এইবিলাক বহুতো এডভান্স লেভেলৰ কথা, হয়তো পিছত আপোনালোকক ইয়াৰ বিষয়ে আৰু অকণমান ডিটেইল জনাম। এতিয়া চাওকচোন, আমি যোৱা সপ্তাহত আমি আৰম্ভণি কৰিছিলোঁ ড্ৰপ শ্বিপিং নামৰ ব্যৱসায়। এই ড্ৰপ শ্বিপিংনো কি হয় মই এবাৰ আপোনালোকক কৈ দিছোঁ। ড্ৰপ শ্বিপিং হৈছে কি, আমাৰ হাতত কোনো প্ৰডাক্ট আমি কিনিবলগীয়া নহয়, আমি বেলেগ এখন হ'লচেলাৰ দোকান বা হ'লচেলাৰ ষ্টৰত আমি সিহঁতলৈ কথা পাতি লওঁ আৰু সিহঁতে আমাক ছাপোৰ্ট দিয়ে শ্বিপিং কৰাত। অৰ্থাৎ ভাৰতৰ যিকোনো ঠাইৰ পৰা যদি আমাৰ প্ৰডাক্টৰ অৰ্ডাৰ আহে, তেতিয়াহ'লে আমাৰ ঠাইত সিহঁতে প্ৰডাক্টটো ডেলিভাৰী দিব আৰু সিহঁতৰ যিটো প্ৰডাক্টৰ প্ৰাইচ, আমি যিটো অৰ্ডাৰটো আহিব তাৰ পৰা আমি কাটি দিম। তাৰ পৰা আমি যোৱা সপ্তাহত ইয়াতে মই দেখাই দিছোঁ, এনেকৈ আমাৰ তাত অৰ্ডাৰ কিছুমান আহিছিলে। এইবিলাক অৰ্ডাৰবিলাক মই দেখাই দিছোঁ এটা এটাকে। এইবিলাক বিভিন্ন ঠাইৰ পৰা, ভাৰতৰ বিভিন্ন লোকেশ্যনৰ পৰা 999, 1299 এনেকৈ ধৰণৰ ই-কম বিজনেছৰ জৰিয়তে আমি ডিজিটেল মাৰ্কেটিং মই নিজে ব্যক্তিগতভাৱে কাম কৰি আছোঁ। আৰু যোৱা সপ্তাহত ইয়াৰ পৰা মই 60,000 উপাৰ্জন কৰিছোঁ। আৰু ইয়াৰ পিছতো হয়তো নেক্সট উইকত আমি নতুন প্ৰজেক্ট ই-কম অৰ্থাৎ ই-কমাৰ্চ বিজনেছত আৰু অকণমান ট্ৰাই কৰি আছোঁ, যাতে আমি আৰু আগবাঢ়ি যাব পাৰোঁ। এনেকৈ মই আপোনালোকক ডিজিটেল মাৰ্কেটিঙৰ লগত ৰিলেটেড বা ই-কমাৰ্চ বিজনেছত আপোনালোকে কেনেকৈ যাব পাৰে তাৰ বিষয়ে বিভিন্ন ধৰণৰ ভিডিঅ' দি থাকিম। নিশ্চয় মই ভাবোঁ আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল পাব, য'ত আপোনালোকৰ বিশেষকৈ উপাৰ্জন কেনেকৈ কৰিব পাৰিব, ডিজিটেল মাৰ্কেটিঙৰ সহায়ত প্ৰডাক্ট নোহোৱাকৈ আপোনালোকে ঘৰৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰিব পাৰিব, তাৰ বিষয়ে মই কিছুমান টিপছ শ্বেয়াৰ কৰিম। চ' আজিৰ ভিডিঅ'টোত ইমানখিনি থাকিলে, নেক্সট এটা ভিডিঅ'ত পুনৰবাৰ লগ পাম। আজিলৈ ইমানখিনিয়ে, থেংক ইউ।